ৰাতিপুৱা কি হ'ল মানে মই ডিউটি 6টাৰ পৰা 2টালৈকে মানে মোৰ 8টা 10মান ল'ৰা এটাই মানে মোক কলৈ যাব বুলি বেগটো চাইছোঁ। বেগটো মানে অলপ অন্ধেমুৰা বস্তু আছিলে, সৰু সুৰা। কওঁতে সি কি কৰিলেগৈ, মোক বাইদেউ বোলে মই কাম কৰি পিনি আহিছোঁ। আহি মানে কি কয়, এইটো কি ভিতৰত আছে বোলে, ৰদ টুকুৰা আছে, মই কামৰ পৰা আনিছোঁ। এই মানে ৰদ টুকুৰা কেনেকুৱা ৰদ টুকুৰা মই চাওঁ, মানে বেগখন চেক কৰোঁতে সি মানে ৱেটৰ বস্তু মই বোলো সি এইবাৰ ময়ো চাইছোঁ কি বস্তু বোলো, সি তাপ মাৰি লৈ পলাই নিলেগৈ নহয়। পলাওঁতে মানে ল'ৰাকেইটাক ক'লোঁ, ড্ৰাইভাৰ ল'ৰাকেইটা ধৰ পলালে মানে গম পাইছে নেকি? যুৱকজন ক'ৰ হয় গম পাইছে নেকি? এই নগাঁও বুলি কৈছিলে ন, তিতাবৰ বোলে। নামটো কি বাৰু? আপি বালি নেকি? কি কৈছে? আপি বালি। এই কাপোৰ আছে অকল, মানে এতিয়া কি কৰিলেগে, সেই কাপোৰকেইটা ওলাই চাওঁতে মূৰ্তি আৰু সোণৰ লকেট, সোণৰ কি দম্বৰু, ৰূপৰ দম্বৰু চব গোটেইকেইটা। সেইটো পিছত মানে এইটো যিটো লকেটত লিখিছে অগ্নিনাম মন্দিৰ বুলি। অগ্নিনাম মন্দিৰৰ মানুহ আহিছিলে নেকি? আহিছে, চিনাক্ত কৰিলে তেওঁলোকৰ হয়। ভিতৰলৈ যাওঁতে বাইদেউ মানে ৰখাই ৰৈ পেলাই মানে ল'ৰাকেইটাক মানে সুধিলে, তহঁতি ক'ত যাবি? সিহঁতি ক'লে মৰিনী যাম বুলি ক'লে। মৰিনী যাম বুলি কওঁতে মানে ক'লে বেগত কি আছে সুধিতে মানে ক'লে বোলে ৰ'ব আমি কাম কৰা বস্তু আছে, আমুক কাম আছে, এনেকৈ ক'লে বস্তুকেইটা চাওঁ বুলি কওঁতে বোলে দেখুৱাইছোঁ বুলি কৈ পেলাই বাইদেউক দম দিলে। তাৰপিছত বাইদেউ ক'লে তই এইফালে আছোন বুলি ক'লে মোৰ ওচৰলৈ কেইজন ল'ৰা আছিলে? দুজন আছিলে। তাৰপিছত চাওঁ বুলি কওঁতে মানে সি প্ৰথমে এটা জেকেট উলিয়ালে, তাৰ 2 নম্বৰটো উলিয়াই, 3 নম্বৰটো এনেকৈ দলিয়াব লওঁতে বুলি কৈ মানে সেইটো বস্তুখিনি লৈ পেলাই সি দৌৰোতে মই তাৰপৰা জাপ মাৰি গৈ পেলাই তাক ধৰিলোঁ। ধৰোঁতে মানে সেই বস্তুখিনি পেলাই পেলাই দৌৰিলে, কিন্তু হাতত এখন গামোচা মাৰি থোৱা আছিলে, গামোচাখনত তাক কি বস্তু গ'ল নাজানো। তাৰপিছত ইয়াত যেতিয়া খুলি পেলাই মই যেতিয়া চালোঁ, মূৰ্তি হয়। ল'ৰাজনৰ নামটো কি? ল'ৰাজনৰ নাম আৰিফ আলী বুলি কৈছে। কোন জেগাৰ হয়? তিতাবৰ বুলি কৈছে। তিতাবৰ। এতিয়া এজনে ধৰা হ'ল, মেইন যিজন আছিলে মেইনজন পলাল। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।